গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটকধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ জনাম। ইয়াতে গোটেই আপোনালোকে দুদিনমান পিছত আপোনালোকক দেখুৱাব আনিব। ইয়াতে গোটেই কপৌ ফুল আৰু বাঁহ, ইয়াত সকলো অসমেই আছে, অসমৰ বাদে ইয়াত আৰু একো নাই। পুৰা গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটকধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ জনাম। ইয়াতে গোটেই আপোনালোকে দুদিনমান পিছত আপোনালোকক দেখুৱাব আনিব। ইয়াতে গোটেই কপৌ ফুল আৰু বাঁহ, ইয়াত সকলো অসমেই আছে, অসমৰ বাদে ইয়াত আৰু একো নাই। পুৰা গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটকধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ জনাম। ইয়াতে গোটেই আপোনালোকে দুদিনমান পিছত আপোনালোকক দেখুৱাব আনিব। ইয়াতে গোটেই কপৌ ফুল আৰু বাঁহ, ইয়াত সকলো অসমেই আছে, অসমৰ বাদে ইয়াত আৰু একো নাই। পুৰা গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটকধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ জনাম। ইয়াতে গোটেই আপোনালোকে দুদিনমান পিছত আপোনালোকক দেখুৱাব আনিব। ইয়াতে গোটেই কপৌ ফুল আৰু বাঁহ, ইয়াত সকলো অসমেই আছে, অসমৰ বাদে ইয়াত আৰু একো নাই। পুৰা